নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথম খবৰটোৰ ফালে। আজি হৈছে পবিত্ৰ ঈদ। তো মুছলমানসকলক মোৰ তৰফৰ পৰা আৰম্ভণিতেই বহুত বেছি শুভেচ্ছা জনাইছো। বহুলোকে আজি ঈদ পালন কৰিব আৰু কিছু কিছু জায়গাত কালিলৈ ঈদ পালন কৰিব, কিয়নো এইবাৰ আমাৰ হিন্দু ধৰ্মৰ যিবিলাক নেকি উৎসৱ আজিকালি পূজা পাতল পৰে দুদিনীয়াকৈ, ঠিক তেনেকৈ এইবাৰ ঈদো তেনেকুৱা ধৰণৰ হৈছে। কৰবাত 31 তাৰিখে পালন কৰিব, কৰবাত আকৌ 1 তাৰিখৰ দিনাখন পালন কৰিব। এইবাৰ মানে অকণমান কনফিউজ হৈছে মানুহবিলাক। কিন্তু আপোনালোকে কোনদিনাখন পালন কৰিব ঈদ কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। 30 তাৰিখৰ দিনাখন কিন্তু অলৰেডি চৌদি আৰবত পালন কৰি গৈছে। চৌদি আৰবত ৰমজানৰ ঈদৰ নামাজ পঢ়ি গৈছে। আৰু যি কি নহওক কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আৰম্ভণিতেই সকলোকে ঈদৰ বহুত বেছি শুভেচ্ছা জনালো। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে পাঞ্জাৱ নেশ্যনেল বেংকৰ ওপৰত। আপোনালোকৰ পাঞ্জাৱ নেশ্যনেল বেংকত একাউণ্ট আছে নেকি? কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা পাঞ্জাৱ নেশ্যনেল বেংকৰ সমূহ গ্ৰাহকৰ বাবে 10 তাৰিখলৈকে লাষ্ট ডেট বান্ধি দিছে। পাঞ্জাৱ নেশ্যনেল বেংকে কৈছে যিসকল লোকে এতিয়া পৰ্যন্ত পাঞ্জাৱ নেশ্যনেল বেংকৰ KYC আপডেট কৰা নাই, তেওঁলোকে KYC আপডেট কৰিব লাগিব 10 তাৰিখৰ পূৰ্বে। PNB1 এপ্লিকেশ্যন নতুবা বেংকত গৈ প্ৰত্যেকেই নিজৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড জমা কৰি KYC আপডেট কৰিব লাগিব বুলি জনাইছে। আপোনালোকৰ বাৰু কোন বেংকত একাউণ্ট আছে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে যোৰহাট আৰু মাজুলী সংযোগী দলঙৰ ওপৰত। যোৱাকালি অখিল গগৈ ডাঙৰীয়াদেৱে যোৰহাট আৰু মাজুলী সংযোগী দলংখনক লৈ এটা বিস্ফোৰক অভিযোগ আনিছে বিজেপি চৰকাৰৰ ওপৰত। অখিল গগৈ ডাঙৰীয়াদেৱ যোৱাকালি গৈছিলে যোৰহাটলৈ বুলি। যোৰহাটত গৈ তেখেতে মাজুলী আৰু যোৰহাট সংযোগী দলংখন তেখেতে পৰ্যবেক্ষণ কৰে। আৰু তাৰ পাছত তেখেতে কৈছে যে মাজুলী আৰু যোৰহাট সংযোগী কাম বহু দিনৰে পৰা বৰ্তমান সময়ত ৰখি আছে। ইতিমধ্যে একাংশ চোৰে মাজুলী আৰু যোৰহাট সংযোগী দলঙৰ খুঁটাৰ যিবিলাক নেকি লোহা আছে সেইবিলাক কাটি লৈ গৈছে। অখিল গগৈয়ে কৈছে কেতিয়াও কোনো কাহানিতে যোৰহাট আৰু মাজুলী সংযোগী দলংখন হৈ নুঠে, কাৰণ বিজেপিয়ে সেইখন নবনায় বুলি জনাইছে। এইষাৰ কথা তেখেতে এইকাৰণে উল্লেখ কৰিছে লোকসভা নিৰ্বাচনৰ পাছত যেতিয়া নেকি আমাৰ অখিল গগৈ ডাঙৰীয়াদেৱে দিল্লীৰ পৰা আহি থকাৰ সময়ত, লোকসভাৰ নিৰ্বাচনৰ পাছৰ দিনাখনে দিল্লীৰ পৰা আহি থকাৰ অৱস্থাত তো আমাৰ অসমৰ বৰ্তমান সময়ত এজন জ্যেষ্ঠ মন্ত্ৰীৰ সৈতে তেখেতে আহিছিলে একেখন বিমানতে। আৰু তেতিয়া সেই বিমানখনত আহি থকাৰ অৱস্থাত বিজেপিৰ জ্যেষ্ঠ মন্ত্ৰীজনে কৈছে যে সেই দলংখনৰ কাম আৰু কেতিয়াও নহয়, বেলেগ কাম হৈ থাকিব, সেই কামটো আমি কেতিয়াও নকৰোঁ, কাৰণ যোৰহাটৰ মানুহে আমাক ভোট নিদিলে, যাৰ বাবে নেকি আমি সেই কামটো নকৰোঁ বুলি জনাইছে। ইতিমধ্যে তাত যিমানবিলাক মানুহ লাগি আছিলে সেইবিলাকক আমি পঠিয়াই দিছোঁ বুলি উল্লেখ কৰিছে। এতিয়া নাজানো কিমান দূৰ সত্য কিমান দূৰ অসত্য। আমি মানে এইটোৱে বিচাৰোঁ যে সোনকালে মাজুলী আৰু যোৰহাট সংযোগী দলংখন যাতে হৈ উঠক। যদি এইটোৱে প্ৰকৃততে সত্য হয় তেন্তে বিজেপিয়ে কিন্তু বহুত বেয়া কাম কৰিছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি গুৱাহাটী বৰ্ষাপাৰা ষ্টেডিয়ামত হৈ গৈছিলে CSK আৰু ৰাজস্থান ৰয়েলছৰ খেল। তো মই বাৰু খেলখন আৰম্ভ হোৱাৰ আগতেই ভিডিঅ'টো বনাইছোঁ। আপুনি খেলখন চালে নে নাই চোৱা কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। তো যোৱাকালি কেনেকুৱা হ'ল সেইটো বিষয়ে জনাব। ফাইনেল যোৱাকালি খেলখনত মানে কোন জিকিলে কোন হাৰিলে, যিহেতু মই খেলখন আৰম্ভ হোৱাৰ আগতে ভিডিঅ' বনাইছোঁ সেইবাবে গম পোৱা নাই বাৰু। যি কি নহওক যোৱাকালি এজন মুছলমান ব্যক্তিয়ে ঈদৰ বজাৰ কৰিবলৈ বাদ দি খেল চাবলৈ আহিছে। ঈদৰ বজাৰ এইবাৰ তেখেতে গাৰ্লফ্ৰেণ্ডৰ সৈতে কৰাৰ কথা আছিলে, কিন্তু গাৰ্লফ্ৰেণ্ডক বাদ দি ঈদৰ বজাৰ কৰিবলৈ আহিছে। আৰু যোৱাকালি বিৰাটেই ভাইৰেল হৈ পৰিছে। গাৰ্লফ্ৰেণ্ডৰ সৈতে ব্ৰেকআপ দিছে, ব্ৰেকআপ দি CSKৰ খেল চাবলৈ আহিছে। মানে মহেন্দ্ৰ সিং ধোনীক ইমানেই ভাল পায় যে মহেন্দ্ৰ সিং ধোনীতকৈ গাৰ্লফ্ৰেণ্ড ওপৰত হ'ব নোৱাৰে, গতিকে গাৰ্লফ্ৰেণ্ডক ব্ৰেকআপ দি মহেন্দ্ৰ সিং ধোনীৰ খেল চাবৰ কাৰণে যোৱাকালি অনুৰাগীসকল আহিছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে হাইলাকান্দিৰ পৰা। তো হাইলাকান্দিত হৈছে এটা বিৰাটেই সাংঘাতিক ঘটনা। হাইলাকান্দিত চৰকাৰী ঘৰক কেন্দ্ৰ কৰি এজন ব্যক্তিয়ে এঘৰ মানুহৰ ঘৰ পৰ্যন্ত জ্বলাই দিয়ে বুলি জনাইছে। এটা দুখীয়া পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিলে আৰু সেই চৰকাৰী ঘৰ লাভ দিয়াৰ বাবদ এজন ব্যক্তিয়ে 20,000 টকা বিচাৰিছিলে।
আৰু সেই দুখীয়া পৰিয়ালটিয়ে 20,000 টকা নিদিয়াৰ বাবদ মাৰপিট কৰে বুলি জনাইছে আৰু তাৰ পাছতেই তেখেতলোকৰ ঘৰ পৰ্যন্ত জ্বলাই দিয়ে বুলি খবৰ ওলাইছে হাইলাকান্দিৰ পৰা আৰু যিজনে এই কামটো কৰিছে তেখেত হৈছে এজন মুছলমান ব্যক্তি তো এনে মুছলমানসকলক বিজেপি চৰকাৰে বেয়া পায় মুছলমানসকলৰ নাম এনেই বদনাম হৈ থাকে তাৰ পাছতো তেওঁলোকে এনেকুৱা ধৰণৰ কাম কাজবিলাক কৰে গতিকে তেওঁলোকটো বদনাম নহয় কোন হ'ব কওকচোন ঈদৰ দিনাখন ক'বলৈ মন তথাপিও কৈছোঁ তো তেওঁলোকে এনেকুৱা কামবিলাকৰ পৰা অকণমান দূৰত থাকিব লাগে এনেই চৰকাৰে বেয়া পায় তেওঁলোকক আৰু চান্স পাব এতিয়া বদনাম কৰিবৰ কাৰণে গতিকে তেওঁলোকে নিজেই নিজৰ ৰেছপেক্ট বা নিজৰ মানে সন্মানৰ কাৰণে কিছুমান এইবিলাক কামৰ পৰা অকণমান আঁতৰি থাকিব লাগে কিন্তু তেওঁলোকেহে গৈ বেছি কৰে মানে কিছুমান আছে সব নহয় আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি গুৱাহাটী অভিমুখী কামাখ্যা এক্সপ্ৰেছৰ দুৰ্ঘটনা হয় তাকৈ দবা লাইনচ্যুত হৈ পৰি যায় য'ত নেকি হাজাৰ হাজাৰ যাত্ৰী আছিলে আৰু তাৰে ভিতৰত প্ৰায় 250জন অসমৰ যাত্ৰী আছিলে তাৰে দুজনে বৰ্তমান সময়ত আঘাতপ্ৰাপ্ত হৈছে মানে আমাৰ অসমৰ প্ৰায় 2জন যাত্ৰী আঘাতপ্ৰাপ্ত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে যি দুজন নেকি আঘাতপ্ৰাপ্ত হৈছে তো তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰিব অসম চৰকাৰে আৰু যিসকল বাকী ব্যক্তি আছে 250জন ব্যক্তি 250জন ব্যক্তিকে চিকিৎসাৰ ব্যৱস্থা কৰি দিব যদি কিবা তেওঁলোকে অসুবিধা পায় আৰু তেওঁলোকক উদ্ধাৰ কৰিবৰ কাৰণে ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা হেল্পলাইন নাম্বাৰো মুকলি কৰি দিছে তো আপোনালোকৰ কোনোবা ফেমিলি বাৰু সেই ৰেল দুৰ্ঘটনাত আছিলে নেকি কমেণ্ট ছেকশ্যনত জনাবচোন কি হৈছে চাওকচোন বাৰু ম্যানমাৰত সেই ঘটনা অসমত এই ঘটনা মানে কিবা এটা বৃহৎ পলয় আহিব যেন লাগিছে এই পৃথিৱীত ঠিক নহয় পৃথিৱী বোলে ধ্বংস হৈ গ'ল কলিযুগৰ বোলে শেষ এয়াই আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাওঁতে একাংশ মহিলাই আহি সেলফি তুলিছে তাৰে মাজত দুগৰাকী মহিলাই কান্দি কান্দি আহিছে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক লগ ধৰিব বিচাৰিছে তেওঁলোকে কিয় কান্দি কান্দি আহি লগ ধৰিব বিচাৰিছে সেইটো স্পষ্ট নহয় কিন্তু ইয়াৰ পৰা এইটোৱে বুজিব পাৰিছোঁ হয়তো সেই মহিলাগৰাকীয়ে প্ৰাপ্য যিবিলাক সুবিধা সেইবিলাক চাগে পোৱা নাই যাৰ কাৰণে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক কান্দি কান্দি লগ ধৰিছে আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেই মহিলাগৰাকীৰ নাম্বাৰ নাম ঠিকনা সকলোবিলাক টুকি ৰাখিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে এতিয়া যিমান পাৰে সোনকালে সেই মহিলাগৰাকীক ভাল ব্যৱস্থা কৰি দিয়াৰ চেষ্টা কৰিব এটা কথাটো হৈ গ'ল যে এগৰাকী মহিলা আহিলে কান্দিলে কন্দাৰ পাছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আশ্বাস দিলে যে আপোনাৰ মই যিমান পাৰোঁ সিমান হেল্প কৰি দিম তেখেতে হেল্পো কৰিলে মহিলাগৰাকীয়ে যথেষ্ট সুবিধাও লাভ কৰিলে যেনিবা কথাটো কৈছোঁ আৰু কিন্তু কথাটো হৈ গ'ল কি মহিলাগৰাকী এনে এখন চৰকাৰ যিখন চৰকাৰে প্ৰত্যেক সময়তে কৈ থাকে বৰ্তমান সময়ত অসমৰ প্ৰত্যেকজন ব্যক্তি খেপি অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে উন্নয়নৰ ফালে গতি কৰিছে তেনে অৱস্থাত প্ৰত্যেকখন মিটিঙতে এগৰাকী নহয় এগৰাকী এনেকুৱা মহিলা থাকিবই যিয়ে কান্দি কান্দি মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিব লগা হয় যিয়ে চৰকাৰী আঁচনিৰ সুবিধা নাপায় গতিকে এইটো কিয় হৈছে এইটো কিন্তু সফলতা নহয় চৰকাৰৰ এইটো এটা বিফলতা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পীযুষ হাজৰিকা বনাম ভূপেন বৰাৰ ওপৰত পীযুষ হাজৰিকাদেৱে এতিয়া এটা অভিযোগ আনিছে বিৰাটেই ডাঙৰ এটা অভিযোগ আনিছে পীযুষ হাজৰিকাদেৱে কৈছে যে ভূপেন বৰাই বিভিন্নজন ব্যৱসায়ীৰ পৰা ব্লেকমেইলিং কৰি পইচা লৈছে ভূপেন বৰাই বিভিন্নজন লোকক টিকটৰ নামত বিভিন্নজন লোকৰ পৰা পইচা লৈছে তো মন্ত্ৰী পীযুষ হাজৰিকাদেৱে কৈছে যে আপুনি অকণমান শান্ত হওক নহ'লে আপোনাৰ সকলোবিলাক তথ্য আমি ৰাইজৰ ওচৰত দাঙি ধৰিম আৰু তাৰ পাছত আপোনাক কোনেও বচাব নোৱাৰিব এক প্ৰকাৰৰ অভিযোগ আনিছে দেখা যাওক এতিয়া এই ব্লেকমেইলিঙৰ কথা যেনেকৈ উল্লেখ কৰিলে ভূপেন বৰাৰ ওপৰত তো ভূপেন বৰাই কেনেধৰণৰ প্ৰতিক্ৰিয়া কৰে অন্য সময়ত গম পোৱা যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ম্যানমাৰৰ পৰা তো ম্যানমাৰত কেনে পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকেতো নিশ্চয় জানে তো ম্যানমাৰলৈ বুলি আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা এতিয়া প্ৰায় 15 টন সামগ্ৰী প্ৰেৰণ কৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে কৈছে ম্যানমাৰ আমাৰ বন্ধু ম্যানমাৰ আমাৰ এখন খুবেই ভাল দেশ আমাৰ সৈতে সম্পৰ্কত এখন ভাল দেশ গতিকে আমি প্ৰত্যেকটো সময়তেই ম্যানমাৰৰ সৈতে আছোঁ যিমান পাৰোঁ আমি সহায় কৰিম
ইতিমধ্যে NDFB দল প্ৰেৰণ কৰিছে আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা আৰু তাৰ লগতে প্ৰায় 15 টন সামগ্ৰী প্ৰেৰণ কৰিছে ম্যানমাৰলৈ বুলি তো আপোনালোকে বাৰু জানেনে ম্যানমাৰত যি নেকি বৰ্তমান সময়ত ভূমিকম্প হৈ গ'ল 7.8 ৰিক্টাৰ স্কেলত তো এই জোকাৰণি কিমান প্ৰবল হ'ব পাৰে প্ৰায় 344টা বোমা যেতিয়া একেলগতে ব্লাষ্ট কৰি দিয়া যাব তাৰ পৰা যিটো ভয়ংকৰ এটা কম্পন উৎপন্ন হ'ব সেই কম্পনেই আহিছিলে ম্যানমাৰৰ ভূমিকম্পত যাৰ বাবে নেকি ম্যানমাৰ ভাঙি তেহেজ হৈ গ'ল তহিলং হৈ গ'ল ইতিমধ্যে প্ৰায় 1650 ব্যক্তিৰ মৃত্যু হৈছে আৰু এই মৃত্যুৰ হাৰ 10,000লৈ পোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে ভূতত্ত্ববিদে তো বৰ বেয়া লাগিছে দেই একদম ডাঙৰ ডাঙৰ বিল্ডিং খহি মেলি আগেছো ইয়াৰ পাছৰটো খবৰ ভাল ইয়াৰ পাছৰ খবৰটো ওলাইছে এপেক্স বেংকৰ ওপৰত বৰ্তমান সময়ত অভিযোগ আহিছে এপেক্স বেংকে বিভিন্ন ধৰণৰ বিত্তীয় কেলেংকাৰী কৰিছে কিন্তু এতিয়া পৰ্যন্ত এপেক্স বেংকে কোনো ধৰণৰ তথ্য উল্লেখ কৰা নাই ৰাইজৰ আগত এতিয়া এপেক্স বেংকৰ অধ্যক্ষ বিশ্বজিৎ শইকীয়াই কৈছে যে এপেক্স বেংকৰ ওপৰত যি নেকি এই কেইদিন অভিযোগ উঠি আছে সেই অভিযোগৰ ভিত্তিত এতিয়া এপেক্স বেংকৰ গ্ৰাহকসকল বা কনজিউমাৰসকল অকণমান শংকিত হৈছে কাৰণ যেতিয়া নেকি কোনো এটা বেংকৰ বিৰুদ্ধে এনেকুৱা ধৰণৰ প্ৰচাৰ চলে তেতিয়া সেই বেংক প্ৰায় সময়ত আমি দেখোঁ বেংকটো ক্ৰেছ হৈ যায় মানে বেংকৰ পইচা পাতি মানে গ্ৰাহকৰ পইচা পাতি ডুব যোৱাৰ সম্ভাৱনা থাকে বেংক বন্ধ হোৱাৰ সম্ভাৱনা থাকে এতিয়া গ্ৰাহকে সেই কাৰণে পইচা জমা কৰিবলৈ ভয় কৰে তো এপেক্স বেংকৰ অধ্যক্ষই কৈছে যে খুব শীঘ্ৰেই আমি অসমৰ 4জনকৈ সাংবাদিকক নিমন্ত্ৰণ জনাম আমাৰ ব্ৰাঞ্চত আহিব তেওঁলোকে আৰু যি ডকুমেণ্ট তেওঁলোকে বিচাৰে প্ৰত্যেকটো ডকুমেণ্টেই আমি তেওঁলোকক দেখুৱাম আৰু যদি কিবা কেলেংকাৰী কৰা যেন পায় তেওঁলোকে যেনে ধৰণে পাৰে তেনে ধৰণে বাতৰি সম্প্ৰচাৰ কৰক এতিয়া তাৰে ভিতৰত অতনু ভূঞাক মাতিব বুলি কৈছে নিতুমণি কলিতাক মাতিব বুলি কৈছে এনেকৈ 4জনক মাতিব বুলি কৈছে মোৰ মতে পুৰা লাইভ হ'ব লাগে মানে নহয় যি হয় পুৰা লাইভ হ'ব লাগে দেখা যাওক তেতিয়া কি হয় কি নহয় সকলোবিলাক খুলাসা হৈ যাব আগেছো ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে বিজেপি চৰকাৰৰ দিনত 1000খন উৰণীয়া সেতু নিৰ্মাণ কৰিছে বিজেপি চৰকাৰে 1000খন উৰণীয়া সেতু নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে বিজেপি চৰকাৰে ক'ত ইমানকৈ বনালে বাপৰে বাপ গুৱাহাটীতেই কি জানে 100খন মান আছে যদি ঠিক নাই কম খবা আছে গুৱাহাটীত উৰণীয়া সেতু ইফালে বোলে উৰণীয়া সেতু ইফালে উৰণীয়া সেতু আৰু যি কি নহওক অসম চৰকাৰক আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সৰুক্ষেত্ৰীৰ পৰা খবৰ ওলাইছে সৰুক্ষেত্ৰীৰ এটা পৰিয়ালতে 11জন ব্যক্তিক এতিয়া অৰুণোদয় আঁচনিৰ লিষ্টত নাম ভৰাই থৈ দিছে আৰু সেইসকল হৈছে ধনী ব্যক্তি এটা খবৰ ওলাইছে বিজেপি নেতাৰ বিৰুদ্ধে এতিয়া অভিযোগ উত্থাপিত হৈছে ধনী ব্যক্তিক অৰুণোদয় আঁচনিৰ লিষ্টত নাম ভৰাইছে দুখীয়া ব্যক্তিক অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন কৰিছে এয়া আকৌ কেনে ধৰণৰ কথা যিটো সময়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে প্ৰত্যেকজন ব্যক্তিকে হকিয়াই আহিছে সেই সময়তে কিন্তু বুঢ়া আঙুলি দেখুৱাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আগেছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বিৰাটেই এটা সাংঘাতিক খবৰ বিমানৰ এইবাৰ চকা ভাঙি গ'ল অসমৰ কামাখ্যা এক্সপ্ৰেছৰ হ'ল আপোনাৰ ৰেলচ্যুত হৈ পৰিলে আৰু সেই একে সময়তে খবৰ ওলাইছে এখন বিমানৰ হেনো চকা ভাঙি গ'ল আৰু তাৰ পাছত খুব অকস্মাত প্ৰাণ ৰক্ষা পৰিছে বহু যাত্ৰীৰ খবৰ লোৱা অনুসৰি ৰাজস্থানৰ জয়পুৰৰ পৰা উৰা মৰা এখন বিমানৰ চেন্নাইলৈ বুলি উৰা মাৰিছিলে আৰু যিখন বিমানৰ চকা ভাঙি যোৱাত জৰুৰীকালীনভাৱে ইমাৰ্জেঞ্চি অৱতৰণ কৰিব লগা হ'ল য'ত নেকি 250জন যাত্ৰী আছিলে এজন যাত্ৰীৰো কোনো ধৰণৰ ক্ষয়ক্ষতি নহ'ল বাৰু যি কি নহওক ভাবকচোন বাৰু চকা ভাঙি গৈছে আৰু বিমানৰ চকা ভাঙি যোৱা মানে প্লেনখনক লেণ্ডিং কৰোৱাত বিৰাট ৰিস্ক আহি যায় এক্সিডেণ্ট হোৱাৰ চান্সেছ থাকে কিন্তু এক্সিডেণ্ট নহ'ল বাচিলে আগেছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে ইউপি যোগী আদিত্যনাথৰ ওপৰত তো ইউপি চৰকাৰে এতিয়া সিদ্ধান্ত লৈছে নৱৰাত্ৰিৰ বাবে ইউপিত এতিয়া সম্পূৰ্ণৰূপে মাংস বিক্ৰী বন্ধ কৰিব মাংস সম্পূৰ্ণৰূপে বিক্ৰী বন্ধ কৰিব ইউপিত আৰু হেয়াই নহয় তাৰ লগে লগে ৰাম নৱমীটো এই সিদ্ধান্ত লৈছে ৰাম নৱমীটো ইউপিত মাংস বিকাটো সম্পূৰ্ণৰূপে বন্ধ কৰিব বুলি জনাইছে নৱৰাত্ৰি আৰু ৰাম নৱমীত তো
তো বন্ধু বান্ধৱীসকল বছ এইকেইটাই হৈছে আজিৰ ভিডিঅ'ৰ জনাবলগীয়া খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ সাজিলোঁ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম